মৰিয়নিত তিৰংগা যাত্ৰা ভাৰতীয় সেনাবাহিনী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে মৰিয়নিত আজি তিৰংগা যাত্ৰা উলিওৱা হয়। তিৰংগা যাত্ৰাত উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী, বিজেপিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আৰু সদস্যাৰ লগতে 5 শতাধিক দলীয় কৰ্মী। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমি শেহতীয়াকৈ সমগ্ৰ ঘটনা আমি দেখা পালোঁ। যি বৰ্বৰতা পাকিস্তান আৰু উগ্ৰপন্থীসকলে চলালে, 28 জন নিৰহ ভাৰতীয় লোক আজি মৃত্যু হৈছিল। ইয়াৰ প্ৰত্যুত্তৰ আমাৰ সেন্দুৰ যি মোহাৰিলে পাকিস্তানে, তাৰ প্ৰত্যুত্তৰ অপাৰেশ্যন সেন্দুৰৰ যোগেদি পাকিস্তান উগ্ৰপন্থী পাকিস্তান চৰকাৰক পাকিস্তানক ইতিমধ্যে অৰ্পণ কৰিলে আৰু প্ৰায় 150ৰো অধিক উগ্ৰপন্থীৰ মৃত্যু, কেইটা তেওঁলোকৰ কেম্প বিধ্বস্ত ইতিমধ্যে কৰাৰ উপৰিও যিসমূহ শক্তি লৈ পাকিস্তানে আজি উগ্ৰপন্থীক সং দি আমাক হয়তো আক্ৰমণ কৰিব বিচাৰিছিলে, সেই বিমানবন্দৰসমূহ ইতিমধ্যে ধ্বংস কৰা হ'ল। পাকিস্তান এই প্ৰত্যুত্তৰৰ লগতে আমাৰ ভাৰতীয় সৈন্য বহু নিৰহ লোকৰ লগতে বহু সৈনিক মৃত্যু হ'ব লগা হ'ল, বহু আঘাতপ্ৰাপ্ত হ'ব লগা হ'ল। আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে সমগ্ৰ দেশত যেনেধৰণে আজি অপাৰেশ্যন সিন্দুৰলৈ তিৰংগা যাত্ৰা আজি উলিয়াইছে, আমি মৰিয়নিতো এই তিৰংগা যাত্ৰা ওলাইছোঁ। আমাৰ কাষত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, আমাৰ কেইজন নৱনিৰ্বাচিত জিলা পৰিষদৰ প্ৰতিনিধি, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি, পৌৰসভা পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, ৱাৰ্ড কমিশ্যনাৰসকল, বিভিন্ন স্তৰৰ শিক্ষাবিদসকল, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ, NCC কেডাৰসকল, স্কাউট এণ্ড গাইডৰ কেডাৰসকল, আমি সকলোকে এই শুভক্ষণত আমি ধন্যবাদ জনাইছোঁ। আৰু ভাৰতীয় সৈন্যলৈ আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ, আপোনালোকৰ এই যুঁজত হয়তো সীমান্তত আপোনালোকৰ লগত আমি গুলি ফুটাব কাষত থাকিব পৰা নাই, কিন্তু আপোনালোকৰ যদি আঘাতপ্ৰাপ্ত হয় ৰক্ত দিবৰ কাৰণে আমি প্ৰস্তুত। আপোনালোকৰ পৰিয়াললৈ এটা বাৰ্তা যে আপোনালোকৰ পৰিয়ালৰ লগত আমি আছোঁ, যিকোনো মুহূৰ্তত আমাৰ ৰাইজ আপোনালোকৰ লগত আছে আৰু ভাৰতীয় সৈনিকৰ লগত আছে, এই বাৰ্তা দিব বিচাৰিছোঁ।